এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ জনাব বিচাৰিছো বৃহৎ সুখবৰ। এবাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ ৰাজ্য চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত আৰু এই সিদ্ধান্তত উপকৃত হৈছে লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ। আৰু আদৰণি জনাইছে চৰকাৰৰ এই সিদ্ধান্তক। বিদ্যালয় শিক্ষা বিভাগক শিক্ষক কৰ্মচাৰী পেঞ্চন প্ৰদানৰ ক্ষমতা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পৰিৱৰ্তে বিদ্যালয় শিক্ষা বিভাগক প্ৰদান কৰা হৈছে শিক্ষক কৰ্মচাৰীক পেঞ্চন প্ৰদানৰ ক্ষমতা। শেহতীয়াকৈ কেবিনেটে এই সিদ্ধান্ত লৈছে। পেঞ্চন প্ৰক্ৰিয়াকৰণৰ ডিজিটেল স্থিতি উন্নত কৰিবলৈ কেবিনেটে 1 ছেপ্টেম্বৰ 2024 পৰা কাৰ্যকৰী হোৱাকৈ প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ 33টা পেঞ্চন সেৱা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব বিদ্যালয় শিক্ষা বিভাগক প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শিক্ষা বিভাগৰ ভিতৰতে বিদ্যমান আন্তঃগাঁথনি আৰু দক্ষতা ব্যৱহাৰ কৰি চৰকাৰে গুৰুত্বপূৰ্ণ ব্যয় লাঘৱ স্থিতি প্ৰাপ্ত কৰিব আৰু দায়বদ্ধতাৰ সৈতে সেৱাৰ মান উন্নীত কৰাৰ বাবে শিক্ষা বিভাগৰ স্থায়ী কৰ্মচাৰীৰ জৰিয়তে পেঞ্চন সেৱা কেন্দ্ৰসমূহ দক্ষতাৰে পৰিচালনা কৰা হ'ব। উল্লেখযোগ্য যে অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। এটা বিবৃতিযোগে সংগঠনটোৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে অসমৰ শিক্ষক সমাজৰ অৱসৰপ্ৰাপ্ত মৃত শিক্ষক কৰ্মচাৰীসকলৰ পৰিয়াল আৰু তেখেতসকলে যাতে অৱসৰ বা মৃত্যুৰ পিছত পৰিয়ালসহ মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিব পাৰে, লগতে চিকিৎসা আৰু ল'ৰা ছোৱালীক সময়মতে উপযুক্ত শিক্ষা প্ৰদান কৰিব পাৰে, তাৰ বাবে অসম চৰকাৰৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী কেবিনেটে এই সিদ্ধান্ত আজি অসমৰ শিক্ষানুষ্ঠানত কাম কৰা শিক্ষক কৰ্মচাৰীৰ পেঞ্চন প্ৰদানৰ ক্ষমতা পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পৰিৱৰ্তে বিদ্যালয় শিক্ষা বিভাগক প্ৰদান কৰাৰ এই সিদ্ধান্তক উষ্ম আদৰণি জনাইছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।